जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল और मोरो ভাল बेया मजते चलि आछे एफाले ऊपर चाक एकदम पसंद रोड और रोडते इयाते इछने एकदम काम करि आछो माटिर काम माटी टाना टानी बहि থাকিলেতো নহব होमगार्डत चाकरी करि करि या पेट डाঙर হৈ গল আৰু এটা কাম নকৰিলে নহব কিয়নো होमगार्डर চাকৰিটোৱে সমহিয়া সমাহ কৰি আকৌ সমাহ কাম কৰিব লাগিব গতিকে ইয়া এতিয়া মানে যত কাম কৰি আছিলো মই ইয়া আগৰটো ভিডিঅত কৈছিলো और সেই জায়গাতে আমার কাম চলি আছে এটা পছন্দ গরম আর গরমতে ভাত পানি খাই অলপ রেস্ট লৈ আছো সাত আর রেস্ট লৈ থাকোতে ফেসবুক পেজটো খুলি থাকোতে আমার গৃহৰক্ষী জোৱানৰ মুক্ত কণ্ঠৰ যি এটা ফেসবুক পেজ আছে আর পেজতে মানে কিছুমান আমার গৃহৰক্ষী জোৱানৰ সমস্যাবিলাকৰ যিকোনো মানে খবৰ বাতৰ আমি সেই গ্ৰুপৰ যোগেদি পাই থাকো আৰু সেই গ্ৰুপটোত এটা মানে কথা শেয়াৰ কৰিছিল আমাৰ এই গৃহৰক্ষী জোৱান এজনে আৰু কথাখিনি মই পঢ়ি খুব দুখ লাগিলে ভাবিলো কি মই আপোনালোকৰ মাজতো সেই কথাখিনি শেয়াৰ কৰো যিখিনি মানে আমাৰ গৃহৰক্ষী জোৱানৰ বৰ্তমান মানে চলি আছে কন্ডিশন যি বেয়া কন্ডিশন চলি আছে তাৰে ওপৰত তেখেতে ধুনিয়া এটা মন্তব্য দিছে আৰু মই সেই মন্তব্যখাৰ আপোনালোকৰ মাজলৈ আগবঢ়াও আপোনালোকে ভিডিঅটো কমপ্লিট কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিব আৰু এটা ধুনিয়া চাই কমেন্ট কৰিব আপোনালোকৰ ভিডিঅটো চাই কেনেকুৱা লাগিল অসম গৃহৰক্ষী জোৱানৰ মুক্ত কণ্ঠ আসাম হোমগাৰ্ড গ্ৰুপ এইটো চাওক দিলীপ দাসে দিছে আমাৰ এছামে ৰাজভোগ খায় এছামে দিন ৰাতি কষ্ট কৰি ডিউটি মাৰি দেহা শুকায় সেই নিয়মবোৰ মোৰ মতে এক হ'ব লাগে ৰাইট তো গৃহৰক্ষী বাহিনীত সঁচাকৈ একতাৰ অভাৱ আমাৰ মাজতে মিল নাই তাৰ বাবে সকলোৱে ডিউটিৰ ক্ষেত্ৰতে হওক বা আন কাৰণতেই হওক কষ্ট পাব লগা হয় এজনে আনজনৰ প্ৰতি ভাতৃত্বৰ ভাৱ নাই সেই এছামে ইয়াৰ সুবিধা ল'বলৈ সুযোগ পায় আজি 20 বছৰ ধৰি বহু তিতা মিঠা অভিজ্ঞতা লভিলো জীৱনৰ ভাল দিনবোৰ পাৰ কৰিলো এই গৃহৰক্ষী বাহিনী এজন জোৱান হৈ আৰু এতিয়াও ডিউটিতে লাগি আছো অসুখ হলে নাপাই ছুটি যাম বুলি ঘৰলৈ বিপদে আপদে যাব নোৱাৰে কেৱল ডিউটিত থাকিব লাগে মাক বাপেক নোহোৱা সন্তানৰ দৰে অসহায় হিচাপে ডিউটিকে কৰি থাকিবলগীয়া হয় এয়া বেয়া দিনবোৰ আঁতৰ হৈ ভাল দিন আনিবলৈ আমি সকলোৱে একগোট হৈ ইয়াৰ সমাধান উলিয়াব লাগিব নহলে নিজৰ মনত এগালমান দুখ লৈ জীয়াই থাকিব লাগিব আৰু সমস্যাৰ সমাধান কেতিয়াও নোলাব মনৰ কথাবোৰ কলো যদি ভুল হয় ক্ষমা কৰিব ভাইহত তো একো ভুল হোৱা কথা নাই একদম শুদ্ধ কথাই কৈছা তুমি ইয়াতে যিমানবিলাক কৈছা একদম শুদ্ধ কথাই কৈছা আৰু তাত দিছে গুৱাহাটী চিটিত বাহিৰৰ পৰা অহা হোমগাৰ্ডখিনিৰ বাবে প্ৰথমৰ পৰা নিষ্ঠাৰে কাম কৰি অহা কেইজনে ডিউটি নোপোৱা হৈছে ইয়াৰ মাজত কিবা কিন্তু এটা সোমাই আছে যেন ধাৰণা হয় কিবা এটা নহয় বহুত ডাঙৰ কিবাই সোমাই আছে ইয়াত এটা বেটাল সোমাই আছে বহুত ডাঙৰ লৰা অনুপাতে পোষ্ট কম তাৰ বাবে ডিউটি লোৱাটো কঠিন হৈ পৰিছে পোষ্ট কিছুমানে উদ্ৰ কৰিছে বিপদ সকলো পিনৰ পৰাই তাতোকৈ অসুবিধা হৈ পৰিছে কিছুমান পোষ্টত একেৰাহে অফিচাৰ নতুবা বিষয়া আশীৰ্বাদত 6 মাহ উকলি যোৱাৰ পিছতো ডিউটিত লাগি থকাটো যদি তেনে হৈ থাকে আনে ডিউটি কৰি সংসাৰ চলাব কৰ পৰা ভাই আনৰ কথাও ভাবা পেটৰ ভোগ জানো বেলেগ হয় আনকো চলিবলৈ সুবিধা কোন দিয়া আমাৰ ইয়াতো হৈ আছে নগাঁও ডিস্ট্ৰিক্টতো তেনেকুৱা হৈ আছে যিবিলাক এমএলএ তাত আছে বা বাংলা বিলাকত আছে তো তেনেকৈ বহুত দিন ধৰিয়ে তেওঁলোকে কৰি আছে ভাল পাইছে চাগো ডিউটিবোৰ সেইকাৰণে তেখেতলোকক ৰাখিছে আৰু কি কম আৰু চৰকাৰখনে তেনেকুৱা আৰু এটা দিছে তেখেতে আমাৰ যদি 6 মাহতে চাকৰি নাইকিয়া হয় এছামে কিহৰ বাবে 5-6 বছৰ একে ঠাইতে চাকৰি কৰি থাকিব পাৰে সিহঁতৰ নামত অন্য ল'ৰা পঠালে কামান বেক কৰি পঠাই দিয়ে মোৰ প্ৰশ্ন যদি তেনেকৈ থাকিব পাৰে চৰকাৰী দেখোন চাকৰি দেখোন অন্যৰ নিয়মীয়া হৈ গৈছে আমাকো তেনে সুবিধা কৰি দিয়ক পেটৰ ভোক সকলোৰে সমান হয় একদম 100% ৰাইট হোমগাৰ্ড অফিচত ডিউটি দিয়া লোৱাত যি খেলিমেলি হৈ আছে এয়া কিহৰ ফলত হৈ আছে বুলি আপোনালোকৰ মনত প্ৰশ্ন আহে বাৰু কিহৰ ফলত বুলি মই কম আৰু সেই পইচাৰ কাৰণতে হৈছে পইচা নহলে ডিউটি নাপায় আৰু দিছে হে মোৰ প্ৰিয় সতীৰ্থসকল 2000 চনৰ পৰাই ঘাট পথিঘাটৰ মাজেৰে গৃহৰক্ষী পদত থাকি জীৱনৰ ভাল সময়বোৰ অতিবাহিত কৰিলো যদিও দৰমহা কম আছিল তথাপি ভালদৰে চলিব পাৰিছিলো কাৰণ বস্তু বাহিনীৰ দাম কম আছিল ডিউটি লবলৈও ভাল আছিল আসলতে মানুহবোৰ ভাল আছিল মন মগজু সকলোৰে ঠিক আছিল এতিয়া এনে ঠাই এডোখৰ পাইছো যত দয়া মমতা বোলা শব্দবোৰৰ একো স্থান নাই যাৰ যি মন যায় তাকেই কৰে বৰ্তমান বহুত হতাশা আহি পৰিছে জীৱনলৈ ডাঙৰবোৰে যেতিয়া দুখবোৰ নুবুজে আমিবোৰ এইদৰে জীয়াই থাকিম চৰকাৰে কি কৰিব গৈ আছে গৃহৰক্ষী বাহিনীৰ বাবে ক'ব নোৱাৰো ভিতৰত 100 এবোৰো সমস্যা সোমাই আছে যাক দেখা পোৱা নাযায় বিষাক্ত পোকবোৰে আমাৰ যে তেজবোৰ খুহি আছে
মোৰ মনৰ কথাবোৰ ক'লোঁ ভাইহঁত, ভুল হ'লে ক্ষমা কৰিবা, একো বেয়া কথা কোৱা নাই। তো তেখেতে বহুতখিনি কথাই লিখিছে আৰু বহুত দুখ লাগে এনেকুৱাবোৰ সমস্যা যেতিয়া আমাৰ গৃহৰক্ষী জোৱানৰ মাজত হৈ থাকে। আশা কৰোঁ আগন্তুক যি চৰকাৰেই নাহক কিয় সেইখন চৰকাৰে আমি আশা কৰোঁ যাতে আমাৰ গৃহৰক্ষী জোৱানৰ সমস্যাবিলাক খুব সোনকালে সমাধান কৰে। ইতিমধ্যে আপোনালোকে সেই ফেচবুক পষ্টত যিটো দিছিলে, শ্বেয়াৰ কৰিছিলে, আপোনালোকে নিশ্চয় গম পালে তেখেতে কি ধুনীয়াকৈ লিখিছে। দুখো লাগে, মানে ভাবিলে মানে কিবা আচৰিত যেনো লাগে যে এইটো কি চাকৰি, হোমগাৰ্ডৰ চাকৰিটো। আশা কৰোঁ আগন্তুক ইলেকশ্যনটো বৰ্তমান অসমত প্ৰায় শেষেই হ'ল আৰু এতিয়া ৰিজাল্টলৈ বাকী আছে বা কোন চৰকাৰ আহে, যোন চৰকাৰেই নাহক মানে আমাৰ গৃহৰক্ষী জোৱানৰ যাতে চাকৰিটো খুব সোনকালে নিয়মীয়াকৰণ কৰি যাতে আমাৰ ভৱিষ্যতটো উজ্জ্বল কামনা কৰে। আৰু আমি নহ'লে এনেকৈয়ে আমাৰ গৃহৰক্ষী ভাই বন্ধুৱে হয় হাজিৰা কৰি মৰিব লাগিব, নহ'লে ঢেৰ কিবা কিবি বেপাৰ বাণিজ্য কৰি চলিব লাগিব আৰু এই খাকী ড্ৰেছৰ কোনো মানে ভেলুৱে নাথাকিব। তো আমাৰ এই হোমগাৰ্ডৰ যি খাকী ড্ৰেছযোৰৰ ভেলু, সেই ভেলুটো যাতে চৰকাৰে ৰাখে বা আগন্তুক যি চৰকাৰে নাহক কিয় সেই চৰকাৰসকলে যাতে আমাৰ গৃহৰক্ষীজনৰ এই ড্ৰেছযোৰৰ ভেলুটো যাতে ৰাখে। আৰু সিমানেই আছিলে মোৰ ভিডিঅ'টো। আপোনালোকৰ যদি চাই ভাল লাগিলে ভিডিঅ'টো যিমান পাৰে আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। আৰু সিমানেই আছিলে ভিডিঅ'টো। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।